তো স্বাগতম জানাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বন্ধুসকল আৰম্ভ কৰিম বিনমৰ ট্ৰেডিঙৰ সৈতে। আপুনি যদি দিন ট্ৰেডিঙৰ জৰিয়তে 200 পৰা 300 টকা আয় কৰিব পাৰে বা বেনিফিট কৰিব পাৰে, তেতিয়াহ'লে আপুনি এই ভিডিঅ'খনৰ শেষলৈকে চাব। সকলোখিনি তথ্য আপুনি গম পাব। আৰু এই ভিডিঅ'খনৰ যদি সকলোখিনি ট্ৰিক আপুনি ফ'ল' কৰিব পাৰে বা শিকিব পাৰে, তেতিয়াহ'লে আপুনি 2ৰ পৰা 300 নহয়, 2ৰ পৰা 3000 লৈকেও বেনিফিট কৰিব পাৰে। তো ভিডিঅ'খনৰ যদি শেষলৈকে চাই, তো আপুনি বিনামূলীয়া ট্ৰেডিং কৰি দিনত 2ৰ পৰা 3000 লৈকে আয় কৰিব পাৰিব। তো আহক আমি মোবাইলৰ স্ক্ৰীনৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ যে আপুনি কেনেকৈ বেনিফিট কৰিব। তো আহক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। তো আমি মোবাইলৰ স্ক্ৰীনত আহি গ'লোঁ। তো মোবাইল স্ক্ৰীনত কি হ'ল, এইখন এপৰ লিংক মই ডিছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দি দিম। আৰু এইখন আপুনি প্লে ষ্ট'ৰতো পাই যাব, বিনমো বুলি চাৰ্চ কৰি দিব, আপুনি পাই যাব। চাওক, সকলো ট্ৰেডাৰে কেতিয়াও লছ নকৰি সিহঁতে লাভ কৰিব নোৱাৰে, ঠিক আছে। কিবা এটা পাব গ'লে বহুত কষ্ট, বহুত ষ্ট্ৰাগল কৰিব লাগে। কিন্তু আজিৰ ভিডিঅ'খনত মই বহুতো ধৰণৰ ট্ৰিক দেখাই দিম। তো প্ৰথমতে কি কৰিব আপুনি, ঠিক আছে, এই 3 ডটৰ পৰা ইয়াতে কলম আপোনালোকে চিলেক্ট কৰিব পাৰে, যিখন আপোনাৰ সুবিধা লাগে। তো মাউণ্টেন এইটো আপুনি বুজিব নোৱাৰিব, ঠিক আছে। আপোনাৰতো কেণ্ডেলে চিলেক্ট কৰিব লাগিব। আৰু মই কেণ্ডেলে চিলেক্ট কৰি ভাল পাওঁ, যি কেণ্ডেলৰ পৰা বেনিফিট বেছি হয়, ঠিক আছে। তো আজি আৰু ৰিয়েল একাউণ্টত আপুনি ৰিয়েল একাউণ্টেৰে ট্ৰাই কৰাৰ আগতে আপুনি ডেমো একাউণ্ট শিকি ল'ব। যিখন ডেমো একাউণ্টৰ আপোনাৰ প্ৰফিট বা লছ আপুনি ডেমো একাউণ্টেৰে প্ৰথমে ট্ৰেডিং কৰিব, তেতিয়াহে আপুনি গম পাব, ঠিক আছে। তো বলক আমি এতিয়া এখন সকলোখিনি বুজাই দিওঁ। তো ইয়াৰ ভিতৰত কি হৈ আছে যে আপোনালোকক চাই আছে মাৰ্কেট এটা ৰেড আৰু গ্ৰীণ কালাৰৰ হৈ আছে। এতিয়া কোনটো কি হৈ আছে আপুনি বুজা নাই। তো ইয়াৰ পৰা প্ৰথমতে আপুনি টাইমৰ পৰা 15 ছেকেণ্ড চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপুনি এভিলিঙত যায়, ইয়াৰ পৰা আপুনি চাব যে পেৰাবলিক চাৰ বুলি এটা অপশ্যন আছে। তো আপোনাক মই ট্ৰিক মাৰ্ক দেখাই দি আছোঁ, ৰ'ব। ইয়াতে চাওক, ইয়াতে আছে পেৰাবলিক চাৰ, ঠিক আছে। পেৰাবলিক চাৰত ক্লিক কৰি দিব। পেৰাবলিক চাৰ্জ ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি এখন কালাৰ চিলেক্ট কৰি ল'ব। মই য়েল্লো বা ৰেড বা গ্ৰীণ যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'ম। আপুনি যিকোনো কালাৰ চিলেক্ট কৰি ল'ব পাৰে, ঠিক আছে। তো বলক মই য়েল্লো কালাৰে চিলেক্ট কৰি আছোঁ। চাওক, পেৰাবলিক চাৰ কি হয়, পেৰাবলিক চাৰৰ হিচাপে আপোনালোকে চাই আছে ওপৰত ডট 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 কিবা এটা নতুন আহি গ'ল। দেখাই পাই আছে যে নতুন কিবা এটা আহি গৈছে। এইখনক কয় পেৰাবলিক চাৰ। তো এইখনৰ কি ফাইদা, এইখনৰ কি বেনিফিট আছে, এইখনৰ সকলোখিনি বুজাই দিম। ভিডিঅ'ৰ শেষলৈকে চাব, ঠিক আছে। ইয়াৰ পৰা পেৰাবলিক চাৰ ডাউন আৰু আপত কিয় হৈ আছে, ইয়াৰ পৰা চব আপুনি গম পাব পেৰাবলিক চাৰৰ বিষয়ে, ঠিক আছে। ইয়াৰ পিছত আৰু আকৌ আহিব লাগিব ফ্ৰেক্টালত। আৰু ফ্ৰেক্টালছ কি বস্তু হয় এইখনো বুজাই দিম। চাই আছে যে জুম আউট, এইখন য'তে যাওক আপুনি পেৰাবলিক চাৰ্জটো আহি গৈছে। তো ইয়াৰ কি কাম মই আপোনাক দেখাই দি আছোঁ। এই মাৰ্কেটখন পেৰাবলিক চাৰখন ওপৰেদি যেতিয়া বহিছে, মাৰ্কেট চাওক ডাউনত গৈছে, মানে ৰেড লাইন হৈছে। আৰু যেতিয়া পেৰাবলিক চাৰ ওপৰত গৈছে, তলত গৈছে, তেতিয়া চাওক মাৰ্কেট ওপৰত গৈছে। তাৰ মানে যদিহে পেৰাবলিক চাৰ তলদি থাকে মাৰ্কেট ওপৰত যাব, আৰু যদি ওপৰেদি থাকে তেতিয়া মাৰ্কেট তললৈ আহিব। নিশ্চয় গম পাইছে। তো এতিয়া কি হৈছে, যদি এইখনতো আপোনাৰ কনফিউজন আছে, তেতিয়াহ'লে আপোনাৰ ফ্ৰেক্টালছৰ সহায় ল'ব লাগিব। তো কি চাওক, তলেদি গৈ আছে পেৰাবলিক চাৰ, ওপৰেদি মাৰ্কেট উঠি আছে। তো ইয়াৰ পৰা কি কৰিব, এখন আপুনি ইয়াৰ পৰা ফ্ৰেক্টালছ বুলি এখন টুলছ আছে, এইখন ফ্ৰেক্টালছ মই এৰ' কৰি দি আছোঁ আপোনালোকক যাতে সুবিধা হয়। এইখন ফ্ৰেক্টালছত আপুনি ক্লিক কৰি দিব লাগিব। এই ফ্ৰেক্টালছ আপুনি ক্লিক কৰি দিব। ক্লিক কৰিলে এটা কালাৰ চিলেক্ট কৰি ল'ব। মই য়েল্লো কালাৰ লৈছোঁ। ফ্ৰেক্টালছ দেখা পাই আছে, ইয়াতে কি এটা নতুন আহি গ'ল, দেখাই আছে এটা ত্ৰিভুজৰ নিচিনা চিহ্ন এটা ওপৰত বহি আছে, ঠিক আছে। ত্ৰিভুজৰ নিচিনা চিহ্ন এটা বহি আছে। তো ইয়াৰ পৰা কি কৰিব নকৰিব মই দেখাই আছোঁ। চাওক, এই ফ্ৰেক্টালছবিলাক কি হৈছে, যিখন ওপৰত দি বহিছে, ত্ৰিভুজখন যেতিয়া ওপৰত বহিছে তেতিয়া মাৰ্কেট ডাউনত গৈছে। চাওক, ডাউনত যাই আছে, ৰেড লাইন হৈ আছে, তাৰ মানে মাৰ্কেট ডাউনত। আৰু যেতিয়া পেৰাবলিক চাৰ তলত বহি আছে, তেতিয়া মাৰ্কেটখন ওপৰত গৈছে। দেখা পাই আছে পেৰাবলিক চাৰখন মানে ফ্ৰেক্টালটো তলত বহিছে আৰু মাৰ্কেট ওপৰত গৈছে। আকৌ ফ্ৰেক্টালটো ওপৰত হৈছে, তো মাৰ্কেট তলত গৈছে। এইখনেই ট্ৰিক, ঠিক আছে। আপোনাৰ লগৰ ওচৰত মই একদম লাইভ প্ৰুফ বেনিফিট কৰি দেখাম। তো এতিয়া চাওক, মই এতিয়া আপোনাৰ ওচৰত লাইভ প্ৰুফ এখন ট্ৰেড ল'ম, ঠিক আছে। তো চাওক, এখন সম্পূৰ্ণখিনি মই আপোনালোকে নোটো কৰি লওক, হয়তো আপোনালোকে বুজি পাইছে সকলোখিনিয়ে। তো চাওক, এতিয়া কি হয় নহয় আমি ভিডিঅ'ৰ শেষলৈকে যাব। আৰু এতিয়ালৈকে ভিডিঅ'খন চাই আছে, তো চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰি দিব। ভিডিঅ'খন অৱশ্যই ভাল লাগিব আপোনালোকৰ। যদিহে কিবা এটা কমেণ্ট বক্সত আপুনি কমেণ্ট কৰিব পাৰে, যদি কিবা এটা আপোনাৰ বুজিবলৈ অসুবিধা হৈ আছে, ঠিক আছে। তো এতিয়া আমি কি কৰিব ওলাইছোঁ যে আপোনাৰ লগৰ ওচৰত লাইভ প্ৰুফ এখন ট্ৰেড ল'ব বিচাৰিছোঁ। চাওক, ফ্ৰেক্টালছখন ওপৰত বহিছে, মাৰ্কেট তলত গৈছে, ঠিক আছে না। তো মই তলতে ট্ৰেড ল'ব খুজিম। তো এতিয়া কি হৈ আছে, এৰ' দি আছোঁ। চাওক,
আৰু দুটা যেতিয়া এই দুটা পেৰাবলিক আৰু ফ্ৰেক্টাল যেতিয়া ওপৰত বহিব তেতিয়া মাৰ্কেট দুটা 100% ডাউনত যাব। আৰু যেতিয়া ফ্ৰেক্টালছ ওপৰত আছে কিন্তু পেৰাবলিক তলত আছে তাৰ মানে এইটো মাৰ্কেট আপোনাৰ লগত কনফিউজন কৰাৰ বাবে কিন্তু মাৰ্কেটটো ওপৰতে যাব। যে গমে পাইছে মই এতিয়া মাৰ্কেটটো লগাই দিছোঁ 1600 টকা মই আপত লগাইছোঁ, ঠিক আছে। এতিয়া চাম আমি কি হয়। তো ফ্ৰেক্টালছ আমি ওপৰত লগাইছোঁ কাৰণ পেৰাবলিক তলেদি আছে, তো মই মাৰ্কেট ওপৰতে লগাই দিছোঁ। চাম যদিহে আমি এইখন উইন কৰিব পাৰোঁ তেতিয়াহ'লে আমি 1600ৰে আমি 2928 টকা পাম। তো চাওক আপোনালোকৰ লাইভ মই লগাই দিছোঁ, চাওক আমি এইখন পাওঁ নে নাই, ঠিক আছে। তো আমি পাওঁ নে নাই চাই আছোঁ, আমি লাইভ প্ৰুফ ট্ৰেড লৈছোঁ আপোনালোকৰ ওচৰত। তো ভিডিঅ'খন শেষলৈকে চাওক। 2029 আপ ডাউন হৈ আছে, কিন্তু কি হৈ আছে পেৰাবলিক চাৰ্টখন তলেদি হৈ আছে, তাৰ মানে কি মাৰ্কেট ওপৰত যাব 100%। এইখন চাওক বুম, আপোনালোকৰ ওচৰতে 2928 টকাৰ বেনিফিট কৰিলোঁ। দেখা পালে 2928 টকাৰ বেনিফিট কৰিলোঁ অকল মাত্ৰ 1600 টকাৰে। তো দেখা পালে কিমান ইজি, আৰু এইখন ট্ৰিক ফ'ল' কৰি আপুনি ইনকাম কৰিব পাৰিব। তো এতিয়া কি কৰিব, আমি আৰু এখন ট্ৰেড ল'ব পাৰিম। আমি আৰু এখন ট্ৰেড ল'ব খুজিম। তো চাওঁ আমি আৰু এখন ট্ৰেড কল আহি গ'ল, আৰু এখন 1600 টকা ট্ৰেড লৈ ল'লোঁ। এইখন ট্ৰেড লৈছোঁ আমি কি আপতে লৈছোঁ এইখনো, কাৰণ পেৰাবলিক তলেদি হৈ আছে, তাৰ মানে মাৰ্কেট ওপৰত যোৱাৰ সম্ভাৱনা আছে। তো আমি মাৰ্কেট ওপৰত যাবই, আৰু আমি পেৰাবলিক তলেদি দৰখাই আছে, তো মাৰ্কেটখন ওপৰতে যাব, ঠিক আছে। তো আমি আকৌ 1600 টকা লগাইছোঁ। এইটো চাওক ফ্ৰেক্টাল ওপৰত হৈছে, তাৰ মানে আপোনাৰ এই পেৰাবলিক তলত হৈছে, ইয়াৰ মতে আপোনালোকৰ কনফিউজন কৰিব, ঠিক আছে। কিন্তু চাওক আকৌ ফ্ৰেক্টালছ এটা নতুনকৈ তলত বহিল, তাৰ মানে কি মাৰ্কেট ওপৰত যাব। তো চাওক আমি এইখনো বেনিফিট কৰিমে, এইখন লাভ হ'ব আমালোকৰ, চাই ল'ব। 2928 টকাৰ আমি আকৌ এবাৰ বেনিফিট কৰিম। এইখন চাওক বুম, আপোনালোকৰ ওচৰত আমি আৰু এবাৰ 2928 টকা বেনিফিট কৰিব পাৰিলোঁ। চাওক টোটাল ডেমো একাউণ্টত আছে মোৰ 8,56,386 টকা। তো হয়তো আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণ বুজি পাইছে, গম পাইছে, আপোনালোকে নোট কৰি লওক। আৰু ভিডিঅ'খন ভাল লাগে চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰিব নাপাহৰিব।